ৰাজ্যবাসী সাৱধান হওক কাৰণ বিষাক্ত পাৰ্থেনিয়াম গছেৰে ভৰিছে নগাঁৱৰ ঘাইপথৰ দাঁতি। এই অপতীৰ্ণ উদ্ভিদবিধে এতিয়া জীৱকুললৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। সৰু সৰু বগা ফুলেৰে জাতিষ্কাৰ পথৰ দাঁতিসমূহ, কিন্তু এই বগা ফুল আপোনালোকে ধুনীয়া বুলি নাভাবিব। এই ধুনীয়াই কিন্তু আপোনাক কৰিব পাৰে চিৰজীৱনৰ কাৰণে ঘূণীয়া অথবা আপোনাৰ প্ৰাণ কাঢ়িব পাৰে। বিষাক্ত হৈছে এই বিষাক্ত পাৰ্থেনিয়ামৰ পৰা হাঁপানি বেমাৰ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, মূৰৰ বিষৰ সম্ভাৱনা। আৰু বিষাক্ত পাৰ্থেনিয়ামক লৈ কিন্তু নীৰৱ হৈ পৰিছে এতিয়া বিভাগীয় কৰ্তৃপক্ষ, বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ NHIDCL আহ্বান। আমি দেখুৱাইছোঁ এই যে ৰাষ্ট্ৰীয় ঘাইপথ, অৱশ্যে এয়া কেৱল নগাঁৱৰ দৃশ্য নহয়, এয়া আপুনি নগাঁৱতো দেখিব, যোৰহাটতো দেখিব, আপুনি দেৰগাঁৱতো দেখিব, আপুনি বজালী পাঠশালা অথবা কোকৰাঝাৰতো দেখিব বিষাক্ত পাৰ্থেনিয়াম। এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত, এই পাৰ্থেনিয়ামৰ মাজত যদি এই পাৰ্থেনিয়াম ভুলতে যদি গৰুৱে দুমুকুৰামান খাই পায় তেতিয়াহ'লে গৰুৰ মৃত্যু হোৱাটো নিশ্চিত। কেৱল সিমানেই নহয়, এই পাৰ্থেনিয়ামৰ যি বন আছে, এই পাৰ্থেনিয়ামৰ যি বন আছে, এই জোপোহাবিলাক, এনেকুৱা জোপোহাৰ মাজত যদি গৰু ছাগলী কেনেবাকৈ যদি ৩-৪ ঘণ্টা তাৰ মাজত শুই থাকিবলৈ হয়, তাৰ পৰা যি বিষাক্ত গেছ ওলায়, সেই বিষাক্ত গেছে গৰু বা ছাগলীক মৃত্যুৰ কাৰণ হ'ব পাৰে বুলি ইতিমধ্যে বিশেষজ্ঞসকলে বিভিন্ন সময়ত কৈ আহিছে। আৰু ৰাজ্যৰ এই মুহূৰ্তত কোকৰাঝাৰৰ পৰা যোৰহাটলৈকে অথবা ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈকে বিশ্বনাথলৈকে সকলোতে বিষাক্ত পাৰ্থেনিয়ামে এতিয়া এইদৰে ভৰি পৰিছে। এই বিষাক্ত পাৰ্থেনিয়াম কেতিয়া কেনেকৈ অসমলৈ আহিল এই সন্দৰ্ভত কিন্তু বিভিন্ন সময়ত দ্বিমত আছে। কোনোবাই কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আহিছিল জাৰ্মান সৈন্যবাহিনীৰ লগত, আৰু বহুতেই কয় যে তাৰ পৰৱৰ্তী সময়ত যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পাৰ্থেনিয়াম হৈছিল, এই পাৰ্থেনিয়াম যেতিয়া ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা অসমলৈ ট্ৰাক বা অন্যান্য গাড়ীত যেতিয়া বিভিন্ন ধৰণৰ মাল বস্তু সৰবৰাহ কৰা হয়, তাৰ মাজতে বস্তাত গুটিবিলাক আছিল আৰু ৰাস্তাৰ মাজত পৰি এতিয়া এনেকুৱা ধৰণে বাঢ়িছে যেনেদৰে ৰঘুমলাই এজোপা গছ শেষ কৰি দিব পাৰে, এই পাৰ্থেনিয়ামে এতিয়া অসমৰ পাৰিপাৰ্শ্বিকতা যেন শেষ কৰি দিব বিষাক্ত পাৰ্থেনিয়ামে, তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে পাৰ্থেনিয়াম নিৰ্মূল কৰাটো অত্যন্ত প্ৰয়োজন। আমি দেখিছোঁ পূৰ্বতে যোৰহাটত কিছু সচেতন লোকে, যুৱ সমাজে পাৰ্থেনিয়াম ধ্বংস কৰিবলৈ তেওঁলোকে হাতে কামে আগবাঢ়ি আহিছিল, কিন্তু এই কাম কেৱল মাত্ৰ কিছু সংখ্যক ব্যক্তি লগ হৈ সম্পূৰ্ণ কৰিব নোৱাৰে। ইয়াৰ বাবে লাগিব চৰকাৰী দায়বদ্ধতা, ইয়াৰ বাবে লাগিব NHIDCL অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দৰে এটা বিয়াগুম বিভাগৰ হৎ প্ৰচেষ্টা। অন্যথা কিন্তু এই পাৰ্থেনিয়ামে যি ধৰণে চানি ধৰিছে অনাগত দিনত অসমত, এই কৃষিখণ্ডত, অসমৰ জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত এই পাৰ্থেনিয়ামে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিব পাৰে। এই দৃশ্য দেখুৱাইছোঁ আমি নগাঁৱৰ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ যি ডিভাইডাৰ, সেই ডিভাইডাৰৰ এই সন্দৰ্ভত আমাৰ চামগুৰিৰ সাংবাদিক অভিজিত বৰাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছোঁ। নগাঁৱৰ চাইলেণ্টযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এতিয়া অত্যাধিক হাৰত বৃদ্ধি পাইছে যি অপতীৰ্ণ পাৰ্থেনিয়াম জাতৰ এটা উদ্ভিদ, আৰু সেই উদ্ভিদবিধে এতিয়া দেখিবলৈ পোৱা গৈছে যে জনজীৱনৰ লগতে এতিয়া জীৱকুললৈ এক ভাবুকি কঢ়িয়াই আনিছে। এই মুহূৰ্তত মই পৰিৱেশটো দেখাব বিচাৰিছোঁ, এয়া হৈছে নগাঁৱৰ চামগুৰিৰ পৰিৱেশ। এই মুহূৰ্তত মই দেখুৱাইছোঁ যিহেতু যি চাইলেণ্টযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ অকল মাজতেই নহয়, ইয়াৰ দুয়োকাষে দেখিবলৈ পোৱা গৈছে যে যি এটা বিষাক্ত উদ্ভিদ যাৰ নাম হৈছে পাৰ্থেনিয়াম, আৰু সেই পাৰ্থেনিয়াম উদ্ভিদবিধৰ বাবে এতিয়া যেন জনজীৱনলৈ এক ভাবুকি কঢ়িয়াই আনিছে। মোৰ লগত ইয়াৰ যিসকল স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। এটা বিষাক্ত উদ্ভিদ, আৰু এই উদ্ভিদবিধ যেন এতিয়া দেখিবলৈ পোৱা যায় জনজীৱনলৈ এক ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত এই উদ্ভিদবিধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত NHIDCL যেন এতিয়া কোনো ধৰণৰ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ দায়িত্ব লোৱা নাই, কি ক'ব? চাওক, NHIDCL কাম কি, মানে তেওঁলোকে মাজে ৰাস্তাত টুল গেট দি পেলাই পইচা উঠোৱাহে, আৰু জনসাধাৰণৰ সদায় বিৰোধী কামেই কৰি আছে। চাওক, আজি যিটো পাৰ্থেনিয়াম হিষ্টেৰ'ফৰাছ বুলি কয়, সেইটো আপোনাৰ কমপ্লিট মাৰাত্মক ঘাঁহ, যিটো ঘাঁহ গৰুৱেও ভক্ষণ নকৰে। সেই ঘাঁহটো আজি গোটেই ৰাস্তাত ভৰ্তি। ওচৰতে এখন আপোনাৰ 100 মিটাৰ ডিষ্টেঞ্চত আপোনাৰ এখন স্কুল আছে, স্কুলৰ সন্মুখত গোটেই ঘাঁহ আছে, কিন্তু তেওঁলোকে সেই কৰ্তৃপক্ষই কাক আপোনাৰ দায়িত্ব দিছে আজিলৈকে আপোনাৰ আমি জ্ঞাত নহয়। কাৰণ কি নাহে, যদি ৰাস্তাত যদি ষ্ট্ৰীট লাইট দুটা বেয়া হৈ থাকে, নজ্বলে, ক'ৰবাত ভাঙি পৰি আছে, কোনো গুৰুত্ব নাই। যে গংগাসাগৰ কোম্পানী যি বনাই থৈ গৈ পেলাই কি তেওঁলোকে দায়িত্ব ইমানতেই শেষ কৰিলে নেকি? এতিয়া চাওক, এই ঘাঁহবিধ ফুল ফুলি গৈছে, এই ফুলাৰ পিছত আকৌ হ'ব, পুনৰ আকৌ সেই জেগাত হ'ব, ভৰ্তি হৈ যায়, মানুহৰ ঘৰৰ পদূলিলৈকে গৈছে, পথাৰত গৈ পেলাই সেই ঘাঁহ পাইছেগৈ। আজি চাওক, সেই ঘাঁহটো নিৰ্মূল কৰিবলৈ কি উপায় নাই নেকি? চাওক, আজি প্ৰতি যদি মাহে মাহে কাটি যায়, চাফা কৰি যায়, তেতিয়াতো ক'বলগীয়া নাই। আৰু এই এনেকুৱা মাৰাত্মক ঘাঁহ যি ছালত লাগিলে খজুৱাই থাকে। এতিয়া মই চুইছো যে মোৰ হাতত আপোনাৰ খজুলি হ'ব। চাওক, কালি আমাৰ জিলা আয়ুক্ত মহোদয়ে এটা ষ্টেপ লৈছে সেই পাৰ্থেনিয়ামৰ ওপৰত। তেখেতে অতি সোনকালে
কৰ্তৃপক্ষক লগাই এইখিনি ব্যৱস্থা সুচাৰুৰূপে কৰিব লাগে। যদি নকৰে অনাগত দিনত কিন্তু আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই জনসাধাৰণৰ ক্ষেত্ৰত মানে ডাঙৰ ভাবুকি সন্মুখীন হ'ব। নিশ্চয়কৈ আৰু এজন লোক আছে, কি ক'ব দা? যিহেতু এই পাৰ্থেনিয়াম উদ্ভিদবিধ দেখাত এটা ফুলৰ দৰে, বগা ফুলৰ দৰে, কিন্তু দেখাত বৰ সুন্দৰ হ'লেও কিন্তু ইয়াৰ কিন্তু যিটো গছ, এই উদ্ভিদজোপা কিন্তু যথেষ্ট মাৰাত্মক। ইয়াৰ বাবে জনস্বাস্থ্যৰ বাবে এক যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে উদ্ভিদবিধে। আমাৰ চাওক, আপোনালোক আহিছে, আপোনালোকক আমাক ধন্যবাদ জনাইছে, কাৰণ আমাৰ ক'বলগীয়া নাই, কাৰণ ৰাস্তাৰ আশে পাশে যিবিলাক গছ গজিছে এই গছজোপাই মানুহক কিমান ক্ষতি কৰিছে আপোনালোকে হয়তো নিজে অৱগত। আৰু মোৰ ফালৰ পৰা মই এটাই কৈছো যে আমাৰ নগাঁও জিলাত উপায়ুক্ত মহোদয়ে নতুনকৈ আপোনাৰ দায়িত্ব লৈছে, তেখেতকো আমি অৱগত কৰিছো যে তেওঁ নেশ্যনেল হাইৱে, যিটো আমাৰ 127 নেশ্যনেল হাইৱে, তেখেতে এইটো চকু ফুৰাওক। কাৰণ চাওক, এই গছখিনিৰ পৰা মানুহ ইমান ক্ষতিকাৰক হৈছে, বেমাৰ আজাৰ, আৰু শুনিবলৈ পাইছো যে এই গছজোপাৰ পৰা মানুহৰ কেঞ্চাৰৰে হেৰি হৈছে, কিন্তু আমি বিশেষ ইমানকে আমি তাৰ বিষয়ে গম নাপাওঁ। কিন্তু তথাপিও উপায়ুক্ত মহোদয় চাওক, আৰু বিশেষকে যিহেতু এই চাইলেণ্টযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণভাৱে NHIDCL ইতিমধ্যে চাই আছে, সেই কৰ্তৃপক্ষ হয়তো কাৰোবাক ঠিকা দি থৈছে। গতিকে এই পাৰ্থেনিয়ামবিধ যথেষ্ট এটা জনজীৱনৰ কাৰণে যথেষ্ট ভাবুকি কঢ়িয়াই আনে। এই ক্ষেত্ৰত যি ধৰণে তেওঁলোকে নিৰ্মূল কৰিব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। এই ক্ষেত্ৰত আপুনি কি ক'ব? গুৰুত্ব নিদিয়ে আমি কওঁৱে, তেওঁলোকক বাৰে বাৰে কওঁ, তেওঁলোকে কিয় গুৰুত্ব নিদিয়ে নাজানো। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।